হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ মেথছ পৰীক্ষাত যিকেইটা 4 মাৰ্কছৰ অৰ্থাৎ দীঘল কুৱেশ্যন আহিব 4 মাৰ্কছৰ কুৱেশ্যন আহিব সেই কুৱেশ্যনসমূহ আজি আলোচনা কৰিম আৰু তাৰ পৰা তোমালোকৰ কমন প্ৰশ্ন আলোচনা কৰিম। 4 মাৰ্কছৰ মই যিখিনি প্ৰশ্ন তোমালোকক দেখুৱাই দিম সেই গোটেইকেইটা প্ৰশ্ন তোমালোকে ভালদৰে চাব লাগিব, তেতিয়াহে তোমালোকে 4+4 দুটা প্ৰশ্ন আহিব, তোমালোকৰ 8 মাৰ্কৰ প্ৰশ্ন আহিব। আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে 2 মাৰ্কছৰ কেনেকুৱা কুৱেশ্যন আহিব, 3 মাৰ্কছৰ কেনেকুৱা কুৱেশ্যন আহিব, ক'ৰ পৰা কুৱেশ্যন আহিব, কি কুৱেশ্যন আহিব, কেনেধৰণৰ কমন কুৱেশ্যন আহিব 3-2 মাৰ্কছৰ, সেইবোৰ যদি চোৱা নাই তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত হোৱাটছআপৰ লিংক দিয়া আছে, তাতে তোমালোকে ক্লিক কৰিলে তোমালোকে পাই যাবা ভিডিঅ'খিনি পাই যাবা। সেই কি কয় এইটো 2 মাৰ্কছ বা 3 মাৰ্কছৰ ভিডিঅ'খিনি তোমালোকে পাই যাবা। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকৰ যিহেতু 4 মাৰ্কছৰ দুটা কুৱেশ্যন আহিব, 4 মাৰ্কছৰ কুৱেশ্যন আহিব, এটা হৈছে বহুপদ নামৰ যিটো চেপ্টাৰ আছে এইটো চেপ্টাৰটোৰ পৰা আহিব, আৰু যিটো তোমালোকৰ 11 নম্বৰ অংকন চেপ্টাৰ আছে এই চেপ্টাৰটোৰ পৰা আহিব। গতিকে বলা চাওঁ কি প্ৰশ্ন আহিব পাৰে 4 মাৰ্কছৰ কাৰণে। ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াতে চাব পাৰি আছা, ইয়াৰ পৰা তোমালোকে এইটো ফাৰ্ষ্ট যিটো কুৱেশ্যন আছে যে fx = 2x⁴ + x³ - 14x² - 19x - 6 শূন্য দুটা -2 আৰু -1 আন শূন্য দুকেইটা উলিওৱা। গতিকে এইটো প্ৰশ্ন 4 মাৰ্কছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, গতিকে এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। আৰু ইয়াৰ লগতে অংকন চেপ্টাৰটোৰ পৰা এটা আছে যে 8 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ AB এডাল ৰেখাখণ্ড আঁকা, AB এক কেন্দ্ৰ কৰি লৈ 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা, আৰু B বিন্দুক কেন্দ্ৰ হিচাপে লৈ 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বৃত্ত আঁকা, প্ৰতিটো বৃত্তলৈ আনটো বৃত্তৰ কেন্দ্ৰৰ স্পৰ্শকবোৰ আঁকা। গতিকে এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট আৰু কমন। ইয়াৰ পাছত আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে সেইবোৰ তোমালোকৰ সন্মুখত চাই আছোঁ। ইয়াৰ পাছৰ 4 মাৰ্কছৰ কমন প্ৰশ্নটো হৈছে যে যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x⁴ + 6x³ - 2x² - 10x - 5 বাকী আটাইবোৰ শূন্য উলিওৱা। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে, এই প্ৰশ্নটো ভালদৰে চাই থবা। আৰু ইয়াৰ পাছত তোমালোকে ইয়াতে উত্তৰ দিয়া আছে ধুনীয়াকৈ, তোমালোকে ইয়াৰ পৰাও চাই কৰিব পাৰিবা। তাৰ পাছত চোৱা 61 নম্বৰ, মানে এইটো 4 মাৰ্কছৰ কুৱেশ্যন, এইটো SSLC 2016 বৰ্ষত আহিছিলে যে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ ঐককেন্দ্ৰিক বৃত্তটোৰ এটা বিন্দুৰ পৰা 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তলৈ এডাল স্পৰ্শক আঁকা, প্ৰকৃত গণনাৰ দ্বাৰা যোগ পৰীক্ষা কৰা। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে এনেকৈ তোমালোকে অঁকাৰ ঢাপখিনি লিখিব লাগিব, মানে অংকন পৰ্যায়টো লিখিব লাগিব। গতিকে এইটো ভালদৰে মনত ৰাখিবা। ইয়াৰ পাছত 4 মাৰ্কছৰ আৰু এটা কুৱেশ্যন ইয়াতে চাব পাৰি আছে 6x⁴ - 11x³ - 7x² - 15x - 50 বহুপদটোক আন এটা বহুপদ 3x + 7 হৰণ কৰাত বাঘে -15 পোৱা গ'ল, ভাগফলটো কি? গতিকে এইটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট এটা কুৱেশ্যন 4 মাৰ্কছৰ কাৰণে। ইয়াৰ পাছত তোমালোকে চাব পাৰি আছা যে এটা নিৰ্দিষ্ট ত্ৰিভুজ ABCৰ সদৃশকৈ আন এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণৰ সমান। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰটো মানে তোমালোকে অংকনৰ ঢাপসমূহ তোমালোকে ইয়াতে চাব পাৰি আছা, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল আৰু এটা কমন প্ৰশ্ন আছে 4 মাৰ্কছৰ কাৰণে, এইটো চোৱা 6x⁴ + 2x³ - 26x² - 54x - 27 বহুপদটোৰ দুটা শূন্য 3√3 আৰু -3√3 ইয়াৰ বাকীকেইটা শূন্য নিৰ্ণয় কৰা। এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ এইটো কুৱেশ্যন, গতিকে এইটো তোমালোকে ভালদৰে চাই থবা, খুবেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। তাৰপাছত আৰু এটা কমন প্ৰশ্ন হৈছে যে এটা ত্ৰিভুজৰ ট্ৰায়েংগল ABC আঁকা যাতে BC = 7 চেণ্টিমিটাৰ, এংগল B = 45 ডিগ্ৰী আৰু এংগল A = 105 ডিগ্ৰী। এতিয়া ট্ৰায়েংগল ABCৰ এটা সদৃশ ত্ৰিভুজ আঁকা যাৰ অনুৰূপ বাহুবোৰ ABC ত্ৰিভুজৰ বাহুৰ 3/4 অংশ হয়। এইটো অংকন প্ৰণালী লিখিবা, এইটো এনেকৈ আঁকিব লাগিব। গতিকে ছাত্ৰছাত্ৰীসকল এইখিনি চোৱা তোমালোকে ভালদৰে। গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে
চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াৰ লগতে মই জনাব বিচাৰি আছোঁ যে আমাৰ চেনেল যিটো হোৱাটছআপ চেনেল আছে তাত যদি এতিয়ালৈকে ফ'ল' কৰা নাই তেনেহ'লে এতিয়াই তোমালোকে ফ'ল' কৰি লোৱা তাৰ লিংক তোমালোকে কমেণ্ট ছেকশ্যনৰ ফাৰ্ষ্ট কমেণ্টতে তোমালোকে পাই যাবা বাই